নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ফেব্ৰুৱাৰী। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে লৈ আহিছো ভাল খবৰ বা ডাঙৰ খবৰ। 10 মাৰ্চত ৰাজ্যৰ মহিলাৰ একাউণ্টত সোমাব 9,000 টকা। 10 মাৰ্চত চেক কৰক একাউণ্ট আৰু লাভ কৰক 9,000 টকা। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। ইয়াৰ সময়ত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ বাবে ডাঙৰ খবৰ। পুনৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে কৰিব পাৰিব আবেদন। আৰু কোনে কোনে কৰিব পাৰিব আবেদন জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় ধন দিবলৈ 20 ফেব্ৰুৱাৰীৰ কথা আছিল, কিন্তু এইবাৰ 20 ফেব্ৰুৱাৰী নহয়, 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব 9,000 টকা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকাকৈ ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছিল, কিন্তু 10 মাৰ্চতহে লাভ কৰিব এই ধন। 8,000 টকাৰ পৰিৱৰ্তে একেলগে 9,000 টকা জমা হ'ব মহিলাসকলৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ইয়াৰ সময়ত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব পাৰিব আবেদন। কোনে কোনে কিদৰে কৰিব পাৰিব আবেদন? যিসকলৰ নাম স্থায়ীভাৱে হস্তান্তৰিত বুলি কৰ্তন হৈছিল তেওঁলোকে আবেদন কৰিব পাৰিব। যাৰ পূৰ্বেই নাম আছিল কিন্তু চূড়ান্ত তালিকাত কৰ্তন হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। ফৰ্ম 6ৰ জৰিয়তে কৰিব পাৰিব আবেদন। যিসকলৰ নাম পূৰ্বৰ ঠাইত এতিয়াও আছে তেওঁলোকে ফৰ্ম 8ৰ জৰিয়তে কৰিব পাৰিব আবেদন। voters.eci.gov.in যোগে অথবা বিয়ালুৰ জৰিয়তে কৰিব পাৰিব আবেদন। পূৰ্বে জাৰি কৰা EPICৰ প্ৰতিলিপি সংলগ্ন কৰিব লাগিব।